জিপিৰ নৱনিৰ্বাচিত সভানেত্ৰীয়ে তেখেতৰ সতীৰ্থসকলক লৈ পেলাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে। আশা কৰোঁ অনাগত দিনত জনপ্ৰতিনিধি হিচাপে তেখেতে যিকোনো ক্ষেত্ৰতে ৰাইজৰ দুখে সুখে সমভাগী হ'ব আৰু ৰাইজৰ কামকে প্ৰাধান্য দি পেলাই আগবাঢ়ি যাব। কাৰণ জনপ্ৰতিনিধি আমি সকলোৱে হওঁ জনতাৰ প্ৰতিনিধি। আমাৰ এটাই কাম যাতে দিনে নিশাই কষ্ট কৰি ৰাইজে কি কৰিলে ভাল পাব, কি ধৰণে আমি ৰাইজক সহায় কৰিব পাৰিম, তেখেতসকলৰ মনোকামনা পূৰণ কৰিব পাৰিম, তাৰে আশা লৈ পেলাই আমি আগবাঢ়ি যাব লাগে। আৰু আশা কৰোঁ যে জলগাঁও জিপিৰ নৱনিযুক্ত সভানেত্ৰীয়ে সেই কথাই কৰি আগন্তুক দিনত নিষ্ঠাভাৱে দায়বদ্ধতাৰে আৰু সততাৰে এই পঞ্চায়তখন চলাই লৈ যাব আৰু এই পঞ্চায়তৰ উন্নতিক আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিম। পঞ্চায়ত ইলেকশ্যনত হাৰা জিকা থাকেই, কিছুমানে সমৰ্থ, এইটো স্বাভাৱিক কথা। কিন্তু আশা কৰোঁ সকলোৱে মিলিজুলি আগন্তুক দিনত আগবাঢ়ি যাব আৰু ৰাইজৰ হকে ৰাইজক যাতে যিমান পাৰে সহায় কৰিব পাৰিব তাৰে আশা থাকিব। জিপিৰ নৱনিৰ্বাচিত সভানেত্ৰীয়ে তেখেতৰ সতীৰ্থসকলক লৈ পেলাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে। আশা কৰোঁ অনাগত দিনত জনপ্ৰতিনিধি হিচাপে তেখেতে যিকোনো ক্ষেত্ৰতে ৰাইজৰ দুখে সুখে সমভাগী হ'ব আৰু ৰাইজৰ কামকে প্ৰাধান্য দি পেলাই আগবাঢ়ি যাব। কাৰণ জনপ্ৰতিনিধি আমি সকলোৱে হওঁ জনতাৰ প্ৰতিনিধি। আমাৰ এটাই কাম যাতে দিনে নিশাই কষ্ট কৰি ৰাইজে কি কৰিলে ভাল পাব, কি ধৰণে আমি ৰাইজক সহায় কৰিব পাৰিম, তেখেতসকলৰ মনোকামনা পূৰণ কৰিব পাৰিম, তাৰে আশা লৈ পেলাই আমি আগবাঢ়ি যাব লাগে। আৰু আশা কৰোঁ যে জলগাঁও জিপিৰ নৱনিযুক্ত সভানেত্ৰীয়ে সেই কথাই কৰি আগন্তুক দিনত নিষ্ঠাভাৱে দায়বদ্ধতাৰে আৰু সততাৰে এই পঞ্চায়তখন চলাই লৈ যাব আৰু এই পঞ্চায়তৰ উন্নতিক আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিম। পঞ্চায়ত ইলেকশ্যনত হাৰা জিকা থাকেই, কিছুমানে সমৰ্থ, এইটো স্বাভাৱিক কথা। কিন্তু আশা কৰোঁ সকলোৱে মিলিজুলি আগন্তুক দিনত আগবাঢ়ি যাব আৰু ৰাইজৰ হকে ৰাইজক যাতে যিমান পাৰে সহায় কৰিব পাৰিব তাৰে আশা থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।